নিয়মটো কি আমিতো নাজানো না, দোকানটোৰ নিয়মটো কি আমিতো ফ্ৰেছকৈ গম নাপাওঁ। মই বাইদেউৰ পৰা ভালকৈ নিয়মটো শুনিলাম। বাইদেউ, এই বস্তুটো ইয়াত যাব লাগিলে প্ৰথমতে নিয়মটো কি আছে আপুনি কৈ দিয়কচোন বাইৰ পৰা যদি। সেইটো লৈ যাব লাগে। ইয়াৰ পৰা নিয়াৰ পাছত তেতিয়া মানে ফল দিয়ে। এনেকুৱা বহুত ভিডিঅ' পাইছোঁ। জাষ্ট মই আপোনাক এটা জাষ্ট সৰু ভিডিঅ' এটা আপোনাক মই দেখাই দি আছোঁ। মানে কথাখিনি তোমাৰ নিজৰ মুখেৰে কোৱা, তেতিয়া মোৰ ভাল লাগিব। বাইদেউ, মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ। নলবাৰী মেডিকেল কলেজত চাকৰি কৰোঁ। মোৰ ৱাইফ হয়। আমাৰ 8 বছৰে মানে বাচ্চা নাই। আমি আজি ভিতৰলৈ মানে ট্ৰিটমেণ্ট কৰি আছোঁ। মানে পোৱা নাই, অভিযানৰ বাবে আশীৰ্বাদ আছে, হয়তো পাই যাম, এনেকুৱা এটা আশা কৰি আছোঁ। নমস্কাৰ, অন্যতম ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মানে আজি আমি গৈ আছোঁ, মানে আজি যিহেতু আমি শিৱসাগৰ টাউনত ৰুম লৈছোঁ, শিৱসাগৰ টাউনত আছোঁ। আমি আজি তাৰমানে ডিব্ৰুগড় যাম। ডিব্ৰুগড় যাব লাগে। আমি তাৰমানে ইয়াৰ পৰা মানে ইয়াৰ পৰা বেগ চেগ লৈ যাম, তাৰ ডিব্ৰুগড়ত যাম। ডিব্ৰুগড়ত ৰুম ল'ম। তাত ৰুম লোৱাৰ আগতে মানে ইয়াতে আমি আজি মন্দিৰত সোমাম। মানে ফেচবুকত বা ইউটিউবত বা বহুত মানুহ যে মানে এটা মন্দিৰ আছে, অগ্নিতাপ মন্দিৰ বুলি কয়। নাজিৰাত অগ্নিতাপ মন্দিৰত যাম আমি। আৰু অগ্নিতাপ মন্দিৰৰ পৰা আমি যাম টিলিঙা মন্দিৰ, আৰু টিলিঙা মন্দিৰৰ পৰাই আৰু ক'ৰবাত যাম। আৰু যদি পাৰা যদি চৰাইদেউ মৈদামত যাম, যে টাইম মিলে আৰু আপোনাৰ সকলোতে চবতে ঘূৰিম বুলি ভাবি আছোঁ। কিন্তু কালি ডিব্ৰুগড়ত যাম, আৰু ডিব্ৰুগড়ত বহুত কিবা কিবি চাম। সকলো ভিডিঅ'ই মানে আমি বঢ়িয়া সুন্দৰকৈ দি আছোঁ। আপোনালোকে মাত্ৰ চাই থাকক। আজিৰ পৰা যাই আছোঁ, বেগিং পত্ৰ ল'ম, আৰু বেগিং পত্ৰ লৈ কিনে ইয়াৰ পৰা যাম আৰু এতিয়া মানে। আৰু এটা কথা মানে যদি মানে মই শিৱসাগৰত আছোঁ, মানে আমাৰ সিফালত পৰ গুৱাহাটীৰ বা আমাৰ সিফালত পৰ আমাৰ নলবাৰী চাইডৰ ৰঙিয়া সিফালত পৰ আৰু ইফালত ঠাণ্ডাটো বেছি। মানে কি আমি তাৰমানে যেতিয়া ৰাতিপুৱা এটা গা ধুব লাগিলে ইমান ঠাণ্ডা নাপাওঁ। ইয়াত মানে এনেকুৱা ঠাণ্ডা জেগাটো, মানে এনেকুৱা ফিৰফিৰে বতাহ, মানে ঠাণ্ডাটো সংখ্যাটো মানে এইফালে আমাৰ অলপ বেছি আৰু কাৰণটো কি গম নাপাওঁ। এইফালে পাহাৰ চাহ নাই কাৰণে নে কি কাৰণে গম নাপাওঁ, কিন্তু ঠাণ্ডাটো বেছি। আমাৰ লগ গীৰ্জা নাই এতিয়া মানে আমাৰ বেগিং পত্ৰ বান্ধি আছে। এতিয়া বেডিং পত্ৰ বান্ধি ডাইৰেক্ট আমি চাহৰ দোকানত বিচাৰিলোঁ, যিহেতু ৰাতিপুৱা একাপ চাহ খাব লাগিব, আৰু চাহ খাই কিনে আমি গাড়ী ৰাখিব লাগে। আৰু ইয়াত মানে আমি মেক্সিমত যাম, বা বাছ বেলেগ হ'লেও বহুত কম যায়। আমি মেক্সিমত যাম, আৰু মেক্সিমো গাড়ীত আমি উঠি যাওঁ। আৰু উঠাৰ পাছত শিৱসাগৰ টাউনৰ পৰা ডাইৰেক্ট নাজিৰা, আৰু নাজিৰা যোৱাৰ পাছত ডাইৰেক্ট অগ্নিতাপ মন্দিৰ। এই ৰাওনাত কিমান টাইম লাগে, কিমান সময় লাগে সেইটো বুজাব নোৱাৰিম, কিন্তু ভাল যে লাগিছে, মনটো আনন্দ পাই আছোঁ, এইটো কিন্তু বিৰাট 100% গেৰাণ্টি। আমি গৈ আছোঁ মেক্সিমত। আহি অন্তিম সময়ত দেখা পালোঁ এখন চাইনবোৰ্ড, নাজিৰা মন্দিৰলৈ বুলি। এনেকুৱা এখন চাইনবোৰ্ড পালোঁ। এই চাইনবোৰ্ডখনৰ প্ৰায় 4 কিলোমিটাৰমান অহাৰ পাছত আমি আহি পালোঁ নাজিৰা। আৰু যোনে অগ্নিনাভ মন্দিৰটোত আহে বা মন্দিৰত আহে, তেনেহ'লে গমেই পাব। ওচৰ বজাৰ যোনে আহে, যদি অন্তাৰৰ পৰা আহে, দূৰৰ পৰা আহে, মানে নলবাৰী বৰপেটা হওক বা সেইফালে আমাৰ কামৰূপ সেইফালেও পাইছোঁ, কোনো পৰা আহে অগ্নিনাভ মন্দিৰত, আপুনি ডাইৰেক্ট শিৱসাগৰ আহিব। আৰু শিৱসাগৰৰ পৰাই শিৱসাগৰত নামিব। আৰু শিৱসাগৰত নামি কিনে মেক্সিমো বা বাছ থাকে, সেই বাছত মানে ক'ব কি আমি নাজিৰা যাম, আমি নাজিৰা যাম বুলি ক'ব। আৰু নাজিৰা পৰ্বত ক'ব কি আপুনি অগ্নিনাভ মন্দিৰলৈকে যাম বুলি ক'ব। অগ্নিনাভ মন্দিৰত আহক, আৰু তাতে আহি কিনে পাইলটে নামেই দিব যে আপুনি ক'ত যাব সুধিব। আপুনি ক'লে যে আমি অগ্নিনাভ মন্দিৰত যাম। আপুনি এবাৰ আৰু তাতে চাইনবোৰ্ডৰ কাৰ চিন থাকে, আপুনি গমেই পাব। আৰু তাতে অহাৰ পাছত আপুনি গমেই পাব যে মানুহ আহে, মানুহ চানুহ লাইন হৈ আছে, মানুহৰ পৰিৱেশ মানে দোকান চাকি পোহাৰ সকলো মানে তাতে আছে। আৰু যদি আহে আপুনি বুধবাৰে নাহিব, আৰু বুধবাৰে বন্ধ আছে, আৰু কিবা এটা বাৰে বন্ধ আছে। সেই বন্ধ বাৰত আপুনি নাহিব। আৰু নাহি কেনে আমি নাজিৰা যিহেতু পালোঁ, নাজিৰাৰ পৰাই ৰাস্তা এটা ৰাইট চাইডে ৰাস্তা এটা আছে, ৰাইট চাইডে ৰাস্তাটো সোমাই আহিব লাগিব। তাতে দোকান পোহাৰ সকলো বস্তু আছে। আৰু সকলো থকাৰ পাছত আমি মানে সেই মন্দিৰলৈ গুচি যাম এতিয়া। আৰু বহুত মানুহ হোৱা বুলি গম পাইছোঁ, যিহেতু লাইন মানুহৰ পৰা বহুত লাইন। ইয়াৰ পৰাই যিটো মন্দিৰটো মানে ৰাজহুৱা নহয়, মানে ৰাজহুৱা মানে যাব পাৰে, এজন বাইদেউ হয়, প্ৰাইভেট হয়, মানে সেই মন্দিৰকে যাব পাৰে। ইয়াত দোকান চোকান পোহাৰ চব আছে। ইয়াৰ পৰাই সেই মন্দিৰটোলৈ যাব পাৰে। ইয়াতে মন্দিৰ কিন্তু আমি বঢ়িয়াকৈ ফিনিচিং ধূপ প্ৰধান নি কাৰণে মন্দিৰত মানে পালোঁ। আৰু ইয়াত মানে পালোঁ অগ্নিনাভ মন্দিৰ। ইয়াত মানে সকলো দোকান আছে। আৰু দোকান থাকিলে নিয়মটো কি আমিতো নাজানো না, দোকানটোৰ নিয়মটো কি আমিতো ফ্ৰেছকৈ গম নাপাওঁ। মই বাইদেউৰ পৰা ভালকৈ নিয়মটো শুনিলাম। বাইদেউ, এই বস্তুটো ইয়াত যাব লাগিলে প্ৰথমতে নিয়মটো কি আছে আপুনি কৈ দিয়কচোন বাইৰ পৰা যদি। ডাঙৰ বন্তি এগছ দিছে, সমস্ত মানে ৰাইজে জ্বলাব পাৰিব। এনেকৈ মানে কি হয়, বন্তি গছতে তুমি তেল ঢালিব লাগিব। তেল ঢালি তুমি তাৰে তেল অলপ, মানে সম্পূৰ্ণ তেলখিনি ঢালিবলৈ দিয়া নাই বাইদেৱে, অলপ মানে ঢালিবলৈ কৈছে। তেলটো মানে বহুত হৈ গৈছে যে দামত, সেইটো কাৰণে তুমি মানে তেল তাৰমানে অলপ ঢালিব পাৰিবা, কম পৰিমাণে। Thank you guys for watching this video. Recently we are hitting 1000 subscribers. Thank you a lot guys for your love and support. খুজনীয়াকজন তেওঁলোককো তুমি তেলটো দি থৈ যাব পাৰিবা। তাৰ উপৰঞ্চি তুমি তাৰমানে কি হ'ল, বাবাক যদি দৰ্শন কৰা তেতিয়াহ'লে দৰ্শন কৰা স্থান লিখা আছে, আৰু নিৰ্মালি ল'লে নিৰ্মালি দিয়া স্থান বুলি লিখা আছে। আৰু
মানে হেৰি যদি অৰিহণা হেৰি কি কয় শৰাই দিব বিচাৰিছা শৰাই নামত তুমি তেতিয়া শৰাই দিয়া স্থানত অৰিহণাটো দিব পাৰিবা 500 টকা দিব লাগে 500 টকা দিব লাগে মানে বহুত যে কৈ থাকে যে 500 টকা দিব লাগে 500 টকা কনফাৰ্ম দিবই লাগে নেকি মানে ঠকি দিব লাগে তুমি শৰাই দিলেহে দিব লাগিব শৰাই দিলে দিব লাগিব শৰাই দিলেহে দিব লাগিব তাৰমানে তুমি ইভাগে বা এনে নিজৰ ইচ্ছামতে দান পত্ৰটো দিব পাৰি দান পাত্ৰ তুমি যে টকাই নিদিয়া মানে সেইটো দিব লাগে বুলি কোনো কথা নাই আৰু কোনো কথা নাই ঠিক আছে পিছে মোক দিয়ক সিহঁতে এনেকুৱা মানে এইখিনি গম পালে এতিয়া আমি তাৰ ভিতৰলৈকে যাই আছোঁ কেনেকুৱা কি কৰিব লাগে আমাৰ বাইদেউ ক'লে সেইমতে আমি গৈ আছোঁ তাৰ ভিতৰলৈকে এয়া আহিলোঁ আৰু আহি কেনে গম পালোঁ যে মানে যিটো গেট আছে গেটৰ পৰাই দেখোন আমি দেখা পালোঁ যে মানুহৰ বৰ্তমান সমাগম অৰ্থাৎ লাইন মানে মহিলাৰ এটা লাইন পুৰুষৰ এটা লাইন আৰু পুৰুষৰ এটা লাইন মানে এয়া মানুহ সমাগম এই লাইনটো শেষ হয় পূজা কৰোঁতে প্ৰায় মোটামুটি 2-3 ঘণ্টা আপোনাৰ প্ৰায় হাত ল'ব লাগিবই কাৰণ কিয়নো ইয়াতে থাকি জ্বলাব লাগিলে ইয়াতে বহুত বিশাল লাইন আৰু লাইনটোক লৈ ইয়াতে আৰু ডাঙৰ ডাঙৰকৈ চিলাই ক'ব নোৱাৰি লাহে লাহে কৈছোঁ সৰু সৰু যিহেতু হাজাৰ হাজাৰ মানুহ নিজৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে আহিছে বা মই আহিছোঁ ইয়াতে আগতে যি কৰিব লাগে আমি কৰি লওঁ মই মানে গামোচাখন মানে পিন্ধি আহিছোঁ কাৰণ গামোচা লৈ যদি মন্দিৰত আহিলে গলত যদি গামোচা থাকে আপোনাৰ বিৰাট ভাল লাগে সেইকাৰণে ময়ো গামোচাখন লৈ গলত ইয়াত মানে প্ৰথমতে আহি কেনে ইয়াত চেল দিব লাগিব কৈছিল যে ইয়াতে অলপ চেল দিব লাগিব আৰু চেলটো আমি দি লওঁ আৰু দিয়াৰ পাছত মানে তেলটো যে ভুকুটা দিয়াৰ পাছত আৰু ঘৰক কৰি লৈ যাবৰ কাৰণে মানে ঘৰত মানে ভৰিত ঘুৰিব নালাগে মাথাত বা গাত চব ঘুৰিব লাগে বা আৰু মন্দিৰত মানে আপুনি যে মন্দিৰ আছে মন্দিৰত মানে চাকি জ্বলাব লাগে আপুনি ইয়াৰ পৰা বেছিটো ইয়াৰ পৰা এনেকৈ চাকিটো লৈ যাব লাগে ইয়াৰ পৰা নিয়াৰ পাছত তেতিয়া মানে বাকীখিনি হ'ব আৰু আমি মানে এনেকৈ লৈছোঁ আৰু ইও আমি তেল এটা ঢালি কেনে তাতে ঢালি কেনে আকৌ ইয়াৰ পৰা লৈছোঁ আমি ময়ো তাৰমানে তাতে ঢালিছোঁ ইয়াৰ পৰা আকৌ লৈছোঁ কিন্তু কথাটো হ'ল কি আকৌ পানী বটল এটা আনিছোঁ পানী বটল ঢালিব লাগে পানী বটল ঢালিব লাগিলে ইয়াৰ পৰা আকৌ আমি পানী বটল ঢালিব যাম আকৌ পানীটো কথা ঢালি কেনে আকৌ পানীটো আকৌ পৰা ল'ব লাগিব গম পাইছে না ঠিক তেনেদৰে আৰু এইবাৰ পানী ঢালিবৰ কাৰণে যাই আছোঁ পানী ঢালিবৰ কাৰণে পানী ঢালিবৰ কাৰণে লিংকত বা গাখীৰ বা পানী ঢালিবৰ কাৰণে এইটো লাইন এটা এতিয়া আমি এনেকৈ গৈ আছোঁ মানে চব চাইডে মানে বাবাক দৰ্শন কৰিব লাগিলে বা নিৰ্মালি ল'ব লাগিলে সকলোতে মানে চব গোটেই লাইন ইফালে লাইন সিফালে লাইন সিফালে লাইন সিফালে লাইন চব চাইডে লাইন এতিয়া আমি লিংকত মানে যদি গাখীৰ অনা নাই যদি পানী ঢালিব পাৰি বুলি কৈছিল পানী বটল এটা লৈছোঁ আৰু পানী বটল লৈ কেনে এনেকৈ ঢালিব আহিছোঁ মোৰ পাছে আগতে প্ৰায় আৰু আমি এনেকৈ গৈ আছোঁ 6-7টামান লাইন আছে লাইন মানে এনেকুৱা নহয় যে 7টা লাইন মানে চবকেইটাতে লাইন যে লিংকত পানী ঢালিব যোৱা যেনে বাবাক দৰ্শন কৰিব যোৱা কিছুমানে থকি দিয়া দান বৰণিৰ সকলোতে লাইন মাত্ৰ লাইন এই লাইনক নেওচি যদি আপুনি সেৱা কৰিব বিচাৰে তেনেহ'লে প্ৰায় বহুত সময় লাগিব আৰু বাবাক লাইন কৰাৰ সময়ত চাওক কিমান মানুহ বা কিমান লাইন হৈ আছে 7টা লাইন হৈ আছে যিসকলে বাবাক বিশ্বাস কৰে যিসকলে অগ্নি বাবাক বিশ্বাস কৰে তেওঁসকলে বহুত ৰখি হ'লেও পূজা কৰি যাব আমি ঠিক এনেদৰে ৰখি আমি পূজাটো যিহেতু নকৰিলোঁ দান বৰণি অলপ দি লিংকত পানী ঢালি আমি ডাইৰেক্ট শিৱসাগৰৰ পৰা আমি ডিব্ৰুগড় যাম বা ডিব্ৰুগড় যাম ডাইৰেক্ট বিশ্বাস কৰি কেনে নাজিৰাত অগ্নিনাথ বাবাক মন্দিৰৰ দৰ্শন কৰি আহিলে আপোনালোকে গমে পায় যি দেখা পালোঁ সেয়ে দেখালোঁ সেয়ে আৰু কিন্তু আমি আহিলোঁ কিয় বা তাৰপৰা গ'লোঁ কিয় বা আহিলোঁ কিয় আমি এই মন্দিৰত যিহেতু আমি শিৱসাগৰত গুচি গ'লোঁ নাজিৰাত তাতে মানে কথাটো মানে কেনেকুৱা আমি যিহেতু অনলাইনত পূজা কৰিব পাৰি সকলোৱে গম পায় যে অনলাইনত পূজা কৰিব পাৰি বিশ্বাস হয় বিশ্বাস দিছে বা অগ্নিনাথ বাবাই বিশ্বাস দিছে মানে যোনে পূজা কৰিব আহিছে সকলোকে বিশ্বাস দিছে আপুনি মন ভালকৈ এটা পবিত্ৰ স্থান লৈ বা ভালকৈ আহক আৰু মনত বা অনলাইনত পূজা কৰক যে আমি যে এনেকুৱা এটা মই বিচাৰি আছোঁ এনেকুৱা এটা মোক দিয়ে যদি আপুনি মই আপোনাক দৰ্শন কৰিম ঠিক এনেকুৱাকৈ যদি আহে তাতে মানে কি হয় তাতে মানে ফলাফল দিয়ে এনেকুৱা বহুত ভিডিঅ' পাইছোঁ জাষ্ট মই আপোনাক এটা সৰু ভিডিঅ' এটা আপোনাক মই দেখাই দি আছোঁ জাষ্ট সৰু এটা ভিডিঅ' জাষ্ট এইটো মানে কি মই অলপ আগতে মোবাইলত মানে পাইছোঁ বা এই তেনেকুৱা ভিডিঅ'গিলা চাই কিনে আমি আহিছিলোঁ মানে তাৰপাছত মন্দিৰ সোমালোঁ অলপমান 2 মিনিট আপুনি ধৈৰ্য ধৰি আগতে শুনি লওক মানে কথাখিনি তোমাৰ নিজৰ মুখেৰে কোৱা তেতিয়া মোৰ ভাল লাগিব বাইদেউ মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ নলবাৰী মেডিকেল কলেজত চাকৰি কৰোঁ মোৰ ৱাইফ হয় আমাৰ 8 বছৰে মানে বাচ্চা নাই আমি আজি ভিতৰলৈ মানে ট্ৰিটমেণ্ট কৰি আছোঁ মানে পোৱা নাই অগ্নিনাথ বাবাৰ আশীৰ্বাদ আছে হয়তো পাই যাম এনেকুৱা এটা আশা কৰি আছোঁ তাৰপিছত কি হ'ল বাইদেউ এদিন মানে তাইক মই ট্ৰিটমেণ্ট কৰাব লাগে কিন্তু সময়ত বহুত পইচা লাগে পইচাতে মোৰ তাত পইচা নাই এতিয়া মই মানে কিছু ক'তো নাপাওঁ ছ'চাইটিটো নাপাওঁ ক'তো নাপাওঁ কি কৰা যায় ৰাতিপুৱাটো মাতিছেতো ছাৰে মাতিছে কালি মঙলবাৰ ডেট দিছে তাৰপিছত কি হ'ল এজন মানুহক এনেই কৈছিলোঁ কিন্তু সেই মানুহজনে নাই বুলি কৈছিলে সেই নাই বুলি কোৱা মানুহজন ৰাতি 10টা বজাত ফোন কৰি কৈছিল তোমাৰ পইচা লাগে যদি মই দি দিম দিয়া তোমাক মই যেতিয়া
এতিয়া মানে বাবাৰ ফটোখন মানে মই আৰু ভাবিছিলোঁ কি অনলাইন বিশ্বাস কৰা নাছিল তাক কয় কি অনলাইন কৰাই দিব পাৰে অনলাইন এৰিব পাৰে তাক কয় আৰু মানে ইগন'ৰ কৰাৰ নিচিনা কৰোঁ আৰু একদম সঁচা কথা এতিয়া নকৰোঁ 1%ও নকৰোঁ 110%। তেতিয়া মানে একদম ইগন'ৰ কৰা এইটো কি আৰু মানে অনলাইনত ভগৱানক পায় নেকি হয় নাই হা সপোন দেখাই দিছে কি দেখে মানে এতিয়া কথাটো মানে কি মানে যিটো উত্তৰ গুৱাহাটীৰ পৰা আছে ইহঁতসকলৰ মানে 8 বছৰ বাচ্চা নাছিল ইহঁতসকলক অনলাইনত পইচা দি কাৰণে পূজা মানে মন কৈছিল আৰু যে আমি যদি আমাৰ বাচ্চা হয় তেনেহ'লে আমি হেৰিত যাম পূজাখন কৰিব যাম মন্দিৰত ঠিক তেনেদৰে মানে লগে লগে ফলাফল পালে মানে কম দিনৰ ভিতৰতে ফলাফল পাই কিনে ইহঁতসকলে বাচ্চা তাৰ কাৰণে মানে ডাইৰেক্ট মন্দিৰত গুচি গ'ল ঠিক তেনেদৰে মই এইটো ভিডিঅ' আছে এনেকুৱা বহুত ভিডিঅ' আছে যে আৰু মানে যাৰ মানে প্ৰেগনেণ্ট আছিল থাকাত মানে তাহাঁতে কৈছে আমি মন্দিৰত বিশ্বাস নকৰোঁ যদি আমাৰ শিৱ বাবাৰ যদি আমাৰ কিবা এটা আমাক চিন দিয়ে মানুহ দেখাত তেতিয়াহ'লে মই বিশ্বাস কৰিম ঠিক তেনেদৰে মানে যিজন মানে মানুহে কৈছিল বা তিনিটা কৈছিল সেই মানে ছোৱালীটোৰ মানে সেই এটা বাচ্চা জন্ম পাইছে আৰু বাচ্চাটোৰ মানে কি হ'ল এই য'ত আপোনাৰ পিছ মাথা থাকে তাৰে ট্ৰিপুল চিষ্টেম এটা মানে সেই দেখাই দিছে আৰু সেনেকুৱা দেখাই দিছে মানে সকলোৱে বিশ্বাস কৰে আৰু আমিও গেলো তাতে যোৱাৰ পাছত মানে এনেকুৱা মানুহ আমি গুচি গেলো এনেকুৱা মানুহ আপুনি গাখীৰ নিলে গাখীৰ ঢালিব পাৰে লিংগত বা পানী ঢালিব পাৰে সকলোতে লাইন যদি বাবাক দৰ্শন কৰিব যায় আপুনি বিৰাট লাইন আৰু আপুনি মানে কমপ্লিট একদিন আপুনি লৈ আহিবই লাগিব আমি যিহেতু ইমান দূৰৰ পৰা আহিছো আমি তাতে সেই কৰিব নোৱাৰো না তাতে দিনটো খেলাব নোৱাৰো না সেইকাৰণে আমি কি কৰিলো ডাইৰেক্ট তাৰ পৰাই মানে লিংগত পানী ঢালি আৰু ডাইৰেক্ট আমি তাৰ গুচি আহিলো আৰু আমি সেইডালত চাকি দি কেনে আমি চাকি দি আমি তাৰ চাকিডাল তেল দি কেনে লৈ আহিলো আৰু লৈ আহি কেনে তাতে ডাইৰেক্ট আমি গুচি আহিলো আৰু গুচি আহি কেনে তাৰ পৰা মানে শিৱসাগৰৰ পৰা আমি ডাইৰেক্ট গাড়ীত উঠিলো আমি বৰ্তমান আছো এই ৰুমটোত আছো প্ৰথম ডিব্ৰুগড়ত আছো মানে মোবাইল টিপি আছে মানে যিটো মন্দিৰৰ সেই মন্দিৰৰ ভিডিঅ' চাই আছে ইয়াতে আমি ডাইৰেক্ট ডিব্ৰুগড় পালো আৰু ডিব্ৰুগড় ৰুম ললো কালি যিটো আমি ৰুম লৈছিলো সেই ৰুমটোত মানে কি হয় এই কি কয় এইটো ফেচালিটি অলপ কম পাইছিলো আজি ৰুমটো ভাল আৰু গৰম পানী মানে লেট্ৰিন বাথৰুমত গ'লে গৰম পানী পায় মানে আজিৰ খিনিত মানে প্ৰায় আৰু 99% ৰুমটোত ভাল আৰু 1200 টকাত লৈছোঁ আৰু যদি কোনোবাই মানে ডিব্ৰুগড় বা তিনিচুকীয়া হওক বা যিকোনো আহিব বিচাৰে আৰু কম খৰচত আমাৰ টোটেল জাৰ্ণিটোত একেবাৰে কম টকা খৰচ হ'ব কিমান টকা খৰচ হ'ব আপোনালোকে সোধে তেতিয়াহ'লে কিমান টকাত এই জাৰ্ণিটো হ'লে আমাৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু এইয়া গোটেইখিনি মিলি আৰু আপোনালোকক মই দি আছোঁ